আমি ৱেলকাম কৰিছোঁ। আমি আনন্দিত আৰু আকৌ আমি কৈছোঁ, পুনৰ দোহাৰিছোঁ, অপাৰেশ্যন সিন্দুৰত কেইটামান কেম্প ধ্বংস কৰিলেই সন্ত্ৰাসবাদ ধ্বংস নহ'ব। আৰু ইয়াতকৈ কঠোৰ পদক্ষেপ কেন্দ্ৰীয় চৰকাৰে ল'ব লাগিব। আমি চৰকাৰৰ লগত আছোঁ, জাতিৰ লগত আছোঁ, নেশ্যনৰ লগত আছোঁ, বিশেষত ফ'ৰ্চৰ লগত আমি আছোঁ। আকৌ যাতে ফ'ৰ্চক এতিয়া অধিকাৰ দিছে, সন্ত্ৰাসবাদক দমন কৰাৰ কাৰণে যিমান কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ লোৱা প্ৰয়োজন কেন্দ্ৰীয় চৰকাৰে বিবেচনা কৰে। আমি ভাৰতবৰ্ষৰ মানুহেও বিচাৰিছোঁ সেই কঠোৰতম পদক্ষেপ তেওঁলোকে লওক আৰু এনেধৰণে সন্ত্ৰাসবাদে যাতে পুনৰ ভাৰত ভূমিত সোমাই পেলাই এনেকৈ মানুহ হত্যা কৰিব নোৱাৰে, মানুহৰ জীৱন সম্পত্তি কাঢ়ি ল'ব নোৱাৰে, তাৰ নিশ্চয়তা নিশ্চিত দিয়াৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে কঠোৰ ব্যৱস্থা লওক। এতিয়া স্বাভাৱিকতে এতিয়া এনেকুৱা যেতিয়া অপাৰেশ্যন হয়, কেতিয়াবা স্বাভাৱিকতে সাধাৰণ মানুহো তাৰ ভুক্তভোগী হয়। সেইকাৰণে আমি সাধাৰণত যুদ্ধৰ বিৰুদ্ধে, কিন্তু এনেকুৱা চিটুৱেশ্যনত 2-4টা এনেকুৱা ঘটনা হ'বও পাৰে। কিন্তু মূল কথাটো হৈছে সন্ত্ৰাসবাদক, পাকিস্তানেতো সন্ত্ৰাসবাদক আশ্ৰয় দি থৈছে, তেওঁলোকে স্বীকাৰো কৰিছে। আশ্ৰয় যেতিয়া দিছে তেতিয়াহ'লে তেওঁলোকে নিষেধ কৰাৰ পদক্ষেপ যেতিয়া লোৱা নাই, ঘটনাকো নিন্দা নকৰে, কিছুতো ভুগিবই লাগিব। যদিও এইটো আমি বাঞ্ছিত নহয় সাধাৰণ মানুহ আক্ৰান্ত হোৱাটো, কিন্তু তেওঁলোকেতো ভাৰতৰ ভিতৰত সোমাই গুলীচালনা কৰিছে, ইয়াৰো উত্তৰ দিয়া দৰকাৰ। আমাৰ সীমান্ত আমি সুৰক্ষিত ৰাখিব লাগিব, আমাৰ দেশৰ ইণ্টিগ্ৰিটি আমি ৰক্ষা কৰিব লাগিব, তাত কোনো কম্প্ৰমাইজ নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।